দুই এগৰাকী মহিলাক তেওঁলোকে বিপথেও পৰিচালিত কৰিলে, নিদিয়ে 10,000 টকা। এতিয়া 1 এপ্ৰিলত 10,000 পাই যে জুন মাহত এখন বিশ্বনাথত মিটিং পাতক আৰু জুন মাহত এখন গহপুৰত মিটিং পাতক, ৰাতিপুৱা বিশ্বনাথত দিম, গধূলি গহপুৰত দিম, সকলো আই মাতৃক 10,000 টকাটো দি থৈ যাম। মে মাহত নিদিওঁ, মই মিছা কথা নকওঁ, কাৰণ মে মাহত পঞ্চায়তৰ ৰিজাল্ট দিব, জিলা পৰিষদ বনাব লাগিব, পঞ্চায়তে শপত কৰিব, গতিকে ব্যস্ত হৈ থাকিম। আমি জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ আই মাতৃসকলক 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি আপোনালোকে শুনি লওক। শ্ৰদ্ধাৰ ৰাইজ, আমি 44,000 ফেমিলিয়ে অৰুণোদয় পাই বাদ কোন পৰিব? গহপুৰত যদি 40-45,000 ফেমিলিয়ে অৰুণোদয় পাই বাদ কোন পৰিব? কোনো নপৰে। গতিকে আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে। কৰবাত 2-এজন বাদ পৰিব, গম নোপোৱাকৈ নামটো মোক দিলে হ'ল, আমাক দিলে হ'ল, আমি অৰুণোদয় দি দিম, বাছ। এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেটসকলক মই কৈছো, য'তে যাওঁ নামখিনি লিখি আনিব, কাৰণ মানুহেতো আপত্তি কৰে যে মই অৰুণোদয় পোৱা নাই বুলি। দ্বিতীয়তে, ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক কি দিলে? আমাক চাউল দিলে। এতিয়া আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেল কলেজত, হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাম। ডিচেম্বৰ মাহৰ ভিতৰত বিশ্বনাথতো মেডিকেল হৈ যাব, আমি উদ্বোধন কৰি দিম, সব ৰেডি কৰি থৈছো। এতিয়া এইবাৰ এটা মই নতুন নিয়ম কৰিব খুজিছো। কলেজত যেতিয়া আমি বিনামূলীয়া নামভৰ্তি কৰিব যাওঁ, প্ৰিন্সিপালে আমাক কয় যে গাঁওবুঢ়াৰ চাৰ্টিফিকেট আন, পঞ্চায়তৰ চাৰ্টিফিকেট আন, মৌজাদাৰৰ চাৰ্টিফিকেট আন। 700-800 টকা তাতে গুচি যায় অহা যোৱা কৰোঁতে, কিবা এটা দিওঁতে। এইবাৰ মই নতুন নিয়ম কৰিছো যে আমাৰ এডমিশ্যনত কাৰো চাৰ্টিফিকেট আনাৰ দৰকাৰ নাই, ৰেচন কাৰ্ডখন দেখুৱালে এডমিশ্যন হৈ যাব। ভাল হ'বনে নহয়? কাৰো ঘৰত যাব নালাগে, চিধা গৈ ৰেচন কাৰ্ডখন দিব। ৰেচন কাৰ্ড যাৰ হাতত আছে তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নামভৰ্তি পাব। চিম্পল কৰি দিলো। এতিয়া মই আৰু অলপ আগুৱাই যাব খুজিছো। ৰেচন কাৰ্ডত আমি চাউল পালো, ঘৰত অৰুণোদয় পালো, মহিলাই 10,000 টকা পালে, আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমো পালো, কলেজত নামভৰ্তিও পালো। এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম, নিমখো কম দামত দিম, চেনিও আমি কম দামত দিম। তাৰমানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে, দালি বজাৰতকৈ 30 টকা কমত পালে, চেনি বজাৰতকৈ 30 টকা কমত পালে, নিমখ বজাৰতকৈ 10 টকা কমত পালে, আৰু মেডিকেল খৰচো পালে। ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছো। এইবাৰ বিলত আপোনালোকে দেখা পাব, আৰু অক্টোবৰ কমাই দিম। অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই। 1250 টকা নগদ পালো, দালি কম দামত পালো, চেনি কম দামত পালো, নিমখ কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। আমাৰ ঘৰখন চলিব, বাকী আমি কাম কাজ কৰিব সুবিধা পাম। সিদিনাখন মই ধেমাজিত গৈছিলো, ভাষণ দি আছিলো। এগৰাকী আইতাই ক'লে, গোটেইখিনি দিছ যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয়? হয়নে? গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে? হাত দাঙকচোন। বাপৰে! এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম চৰকাৰী মতে 950 টকা, এজেন্সিয়ে 50 টকা আৰু লয়। কৰবাত কোনোবাই কৈছে যে 1050 টকা মান হয়গৈ, হয়নে? কিন্তু আচলতে এজেন্সিয়ে এক্সট্ৰা পইচা ল'ব নোৱাৰে, সেইখিনিও মই ঠিক কৰি দিম। আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম, ডাইৰেক্টলি 300 টকা কমাই দিম। অৰুণোদয় লাগে নে নালাগে? আজি 2021 চনত আমি 16,000 পৰিয়ালক অৰুণোদয় দিছিলো। 2022ত আমি 22,000 আগবঢ়াই লৈ গলো। এইবাৰ আমি 37,000, 38,000 এটা সমষ্টিত আমি অৰুণোদয় দিছো। উৎপল বৰা, দিগন্ত ঘাটোৱাল, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই মোক কৈছে যে বহুতখিনি মানুহে পাইছে, কিন্তু এতিয়াও কিছুমান দুখীয়া মানুহে অৰুণোদয় পাব বাকী আছে। যিবিলাক পঞ্চায়তত ইলেকশ্যন উঠিছে, মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া আপোনালোকে যাব, কোন কোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই
নামখিনি বহি এখনত লিখি ল'ব। কাৰণ গাঁৱত গ'লে মানুহ আহি ক'ব যে মই অৰুণোদয় পোৱা নাই, মই পোৱা নাই। কোনো আপত্তি নাই, নাই পোৱাটো আমি চিন্তা কৰিব নালাগে। আমি কেনেকে দিম সেইটো চিন্তা কৰিব লাগে। নামখিনি বহীত লিখি ল'ব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ইলেকশ্যনৰ পিছত গহপুৰত মই অতিৰিক্ত আৰু 4,000 অৰুণোদয় দিম, বিশ্বনাথত আৰু 4,000 অৰুণোদয় দিম, বিহালীত আৰু 4,000 অৰুণোদয় দিম। যিসকলে এতিয়া ফৰ্ম ফিল আপ কৰিব পৰা নাই তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। কোনো দুখীয়া মানুহ বাদ নপৰে। বিহালীত যদি 40,000 44,000 ফেমিলিয়ে অৰুণোদয় পায়, বাদ কোন পৰিব? গহপুৰত যদি 40-45,000 ফেমিলিয়ে অৰুণোদয় পায়, বাদ কোন পৰিব? কোনো নপৰে। গতিকে আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে। কৰবাত 2-এজন বাদ পৰিব, গম নোপোৱাকৈ নামটো মোক দিলে হ'ল, আমাক দিলে হ'ল, আমি অৰুণোদয় দি দিম, বাছ। এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেটসকলক মই কৈছো, য'তে যাওঁ নামখিনি লিখি আনিব। কাৰণ মানুহেতো আপত্তি কৰে যে মই অৰুণোদয় পোৱা নাই বুলি। দ্বিতীয়তে, ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক কি দিলে? আমাক চাউল দিলে। এতিয়া আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেল কলেজত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ। ডিচেম্বৰ মাহৰ ভিতৰত বিশ্বনাথতো মেডিকেল হৈ যাব। আমি উদ্বোধন কৰি দিম, চব ৰেডি কৰি থৈছো। এতিয়া এইবাৰ এটা মই নতুন নিয়ম কৰিব খুজিছো। কলেজত যেতিয়া আমি বিনামূলীয়া নামভৰ্তি কৰিব যাওঁ, প্ৰিন্সিপালে আমাক কয় যে গাঁওবুঢ়াৰ চাৰ্টিফিকেট আন, মৌজাদাৰৰ চাৰ্টিফিকেট আন। 700-800 টকা তাতেই গুচি যায় অহা যোৱা কৰোঁতে, কিবা এটা দিওঁতে। এইবাৰ মই নতুন নিয়ম কৰিছো যে আমাৰ এডমিশ্যনত কাৰো চাৰ্টিফিকেট আনাৰ দৰকাৰ নাই, ৰেচন কাৰ্ডখন দেখুৱালে এডমিশ্যন হৈ যাব। ভাল হ'বনে নহয়? কাৰো ঘৰত যাব নালাগে, চিধাকৈ ৰেচন কাৰ্ডখন দিব। ৰেচন কাৰ্ড যাৰ হাতত আছে তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নামভৰ্তি পাব। চিম্পল কৰি দিলো। এতিয়া মই আৰু অলপ আগুৱাই যাব খুজিছো। ৰেচন কাৰ্ডত আমি চাউল পালো, ঘৰত অৰুণোদয় পালো, মহিলাই 10,000 টকা পালে, আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমো পালো, কলেজত নামভৰ্তিও পালো। এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম, নিমখো কম দামত দিম, চেনিও আমি কম দামত দিম। তাৰমানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে, দালি বজাৰতকৈ 30 টকা কমত পালে, চেনি বজাৰতকৈ 30 টকা কমত পালে, নিমখ বজাৰতকৈ 10 টকা কমত পালে, আৰু মেডিকেল খৰচো পালে। ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছো। এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে, আৰু 1 টকা 50 পইচা যি পাৰো আৰু দাম কমাই দিম। অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই। 1250 টকা নগদ পালো, দালি কম দামত পালো, চেনি কম দামত পালো, নিমখ কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। আমাৰ ঘৰখন চলিব, বাকী আমি কাম কাজ কৰিব সুবিধা পাম। সিদিনাখন মই ধেমাজিত গৈছিলো, ভাষণ দি আছিলো। এগৰাকী আইতাই ক'লে, গোটেইখিনি দিছো যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয়? হয়নে? গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে? হাত দাঙকচোন। বাপৰে। এতিয়া মই